নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে শিৱসাগৰত ভোটদানৰ পৰা বঞ্চিত 2300 গৰাকী আশীৰ উৰ্ধৰ লোক। অভিযোগ অনুসৰি এই সকল ব্যক্তিৰ ওচৰলৈ নগল কোনো এজন বিএলও। তাৎপৰ্যপূৰ্ণভাৱে পোষ্টেল ভোটৰ পৰা বঞ্চিত হ'ল পদ্মশ্ৰী ইমৰান শ্বাহো। নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰ এনে গাফিলতিৰ অভিযোগ তুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে। বঞ্চিত এই কাৰণে যে মই এতিয়া মোৰ বয়স 94 গতিকে মোৰ এনেকুৱা প্ৰব্লেম আছে। মোৰ কঁকালৰ বিষ কাৰণে মই থিয় হৈ থাকিব নোৱাৰোঁ। আৰু মই যদি ভোটিঙৰ কাৰণে যাওঁ, মই ভোটিঙৰ কাৰণে বাৰু গ'লোঁ, গাড়ী লৈ গ'লোঁ, যেনে তেনে তাত মই ৰৈ থাকিব নোৱাৰোঁ। মোৰ নাম্বাৰটো ধৰক মই 100 নম্বৰ, মই 100জনৰ পিছত মোৰ নাম্বাৰত আহিব, মই 1ঘণ্টা মই তাত কেতিয়াও ৰখাব নোৱাৰোঁ। গতিকে এনেকুৱাবিলাক অসুবিধা আছে। মোৰে নহয়, তেনেকুৱা বহুত ৰোগী মানুহ আছে, বহুত বয়সীয়াল মানুহ আছে, যিবিলাক সক্ষম নহয়, মানে বিশেষভাৱে সক্ষম নহয়। সেইবিলাকৰ কাৰণে এনেকুৱা এটা অসুবিধা দূৰ কৰিবৰ কাৰণে আমাৰ চৰকাৰে এটা ছিষ্টেম কৰিছে যে পোষ্টেল ভোটিং বা হোম ভোটিং ছিষ্টেম আছে। আৰু সেইটো সাধাৰণতে তেনেকুৱা এজন ব্যক্তিক ইণ্টিমেট কৰিব লাগে। ইণ্টিমেট কৰিবলৈ তেওঁ ফৰ্ম আছে, এইটো এটা যিটো ছিষ্টেম আছে সেইমতে তেওঁক পোষ্টেল ভোটিঙৰ কাৰণে সুবিধা দিয়া যায়। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱাটো সুবিধা মই নাপালোঁ। আমাৰ শিৱসাগৰ সমষ্টিত মই যিমান খবৰ ৰাখিলোঁ, যেতিয়া মই দেখিলোঁ আচলতে তেতিয়াহে মই কথাটো চিন্তা কৰিয়ে মই কোৰ্টলৈ গৈছিলোঁ। যোৱা 30 তাৰিখে মই কোৰ্টলৈ গ'লোঁ। কোৰ্টলৈ গৈ মই গোটেই ডাটাখিনি উলিয়ালোঁ। শিৱসাগৰ সমষ্টিত প্ৰায় মোৰ হিচাপত প্ৰায় 2300 মানুহ 85ৰ উৰ্ধৰ আছিলে। কিন্তু অতি আশ্চৰ্যজনকভাৱে আমি নাম পালোঁ মাত্ৰ 61জনৰ। এতিয়া মোৰ প্ৰশ্ন হ'ল যে সেই বাকী মানুহখিনি কি হ'ল? মই তেতিয়া সুধিলোঁ কোৰ্টত যে কি হ'ল, বোলে বাইদেউ এই ফৰ্ম ফিল আপ কৰিব লাগে, 20 তাৰিখে লাষ্ট ডেট আছিলে, সেই ফৰ্মখিনি ফিল আপ নকৰাৰ কাৰণে এই মানুহৰ নাম নাহিলে। এতিয়া সেই ফৰ্মখিনি আচলতে কোনে ফিল আপ কৰে? মোৰ প্ৰশ্ন হৈছে যে সেই ফৰ্মখিনি কোনে ফিল আপ কৰে? তাৰ কাৰণে মই যিমানখিনি জানো নিৰ্বাচন আয়োগ আছে, নিৰ্বাচন আয়োগে তেওঁলোকে এপইণ্ট কৰা BLO আছে। এতিয়া মোৰ বোধেৰে হয়তো সেই BLOৰ কামখিনি কৰিব লাগিব বুলি মই ভাবোঁ। কিন্তু কাৰ গাফিলতিত এই ভোটখিনি থাকি গ'ল সেইটো নাজানো।